মিচিং স্বায়ত্ত পৰিষদৰ উদ্যোগত ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে হৰ ঘৰ তিৰংগা কাৰ্যসূচী গোগামুখৰ মিংমাঙৰ ভিন্ন প্ৰান্তত গোগামুখৰ ভিন্ন অঞ্চলত ৭৮তম স্বাধীনতা দিৱসৰ সংগতি ৰাখি মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত পৰিষদৰ অন্য ৩৪টা সমষ্টিৰ লগতে ১৫ আৰু ১৮ নম্বৰ পৰিষদীয় সমষ্টিত হৰ ঘৰ তিৰংগা কাৰ্যসূচীত সন্মিলিত গণশক্তি অসম দলৰ লগতে কেইবাটাও মিচিং জাতীয় সংগঠনে ৩০০ৰো অধিক মিংমাঙত আৰু গোগামুখ সমষ্টিৰ ৬০০ মটৰচাইকেল ৰেলীৰে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ সায়েঙিয়াই অংশগ্ৰহণ কৰি ভাৰতবৰ্ষক আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু বিশ্ববাসীৰ চকুত সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত হৰ ঘৰ তিৰংগা কাৰ্যসূচীয়ে যথেষ্ট প্ৰভাৱ পেলাব বুলি মন্তব্য প্ৰকাশ কৰাৰ লগতে সকলোৱে নিজা নিজা গৃহত জাতীয় পতাকা উত্তোলন কৰিবলৈ অনুৰোধ জনায়। প্ৰায় ৫০০খন বাইক আমাৰ ১৫ নং সমষ্টি নাৱৰবাৰী লতা গোগামুখ আমৰি মানে আজি হৰ ঘৰ তিৰংগাক সজাগতা কৰিবৰ কাৰণে ৰাইজৰ সজাগতা কৰিবৰ কাৰণে মটৰচাইকেল ৰেলী কৰোঁ। নিশ্চিতভাৱে ভাৰতবৰ্ষৰ যিটো উন্নয়নশীল উন্নত দেশলৈ পৰিৱৰ্তিত কৰিবৰ কাৰণে চিন্তা কৰা আমাৰ মাননীয় নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চিন্তা চৰ্চাত আমি আগবাঢ়িছোঁ। আমাৰ গোগামুখতো আমি অহা ১৫ আগষ্টখন ভালকৈ ৰাইজে পাতিবৰ কাৰণে সজাগ কৰিবৰ কাৰণে আজি মটৰচাইকেল ৰেলী কৰোঁ আৰু লগতে অহা কাইলৈ ১৪ আগষ্টত আমাৰ গোগামুখত পদযাত্ৰা কৰা হ'ব। আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যই যিটো আমাক নিৰ্দেশ দিছে সেইমতে আমি আজিৰ কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আজিৰ কাৰ্যসূচীত আমি মিত্ৰজোঁট হিচাপে AGP আমাৰ লগত আছে আৰু যুৱ মৰ্চাত BJPও আমাৰ লগত আছে। আমি একেলগেই ৫০০খন বাইক আজি প্ৰচেছন কৰোঁ ৰাইজৰ সজাগতাৰ কাৰণে। ইতিমধ্যে ৯টা সমষ্টিত এই কাৰ্যসূচী আৰম্ভ হৈছে আৰু মই মোৰ সমষ্টি ১৭ নং মিংমাং সমষ্টিত ইতিমধ্যে আমি যাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰায় ইয়াতে ৩০খন মটৰচাইকেলৰ জৰিয়তে প্ৰায় ৬০০ আমাৰ সদস্যই অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে ইয়াৰ উদ্দেশ্যটো মূল উদ্দেশ্য যে আমি এটা সাৰ্বভৌম ৰাষ্ট্ৰৰ আমি মানে বাসিন্দা আৰু ইয়াৰ জৰিয়তে ২০০ কোটি ভাৰতবৰ্ষীৰ অন্তৰত মৰাই দিব বিচৰা হৈছে যে আমাৰ যিসকলে বলিদান দিলে স্বাধীনতা সংগ্ৰামত যিসকলে বলিদান দিলে তেওঁলোকক আমি মৰাই দিয়াৰ কাৰণে এইটো ২০০ কোটি ভাৰতবৰ্ষৰ অন্তৰত যাতে তিৰংগ পতাকাৰ যদি এটা যদি ভক্তি জাগি উঠে আৰু দেশখনৰ প্ৰতি এটা ভক্তি জাগি উঠে আৰু আমাৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি ভাৰতবৰ্ষক যি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ যি সংকল্প লৈছে এই উন্নত ৰাষ্ট্ৰ গঢ়ি তোলাত ২০০ কোটি আমি ভাৰতবাসীয়ে যাতে আমি আৱেগিকভাৱে শাৰীৰিকভাৱে বৌদ্ধিকভাৱে সকলোৱে সক্ৰিয়ভাৱে জড়িত হওঁ তেনেকুৱা এটা মহান উদ্দেশ্য লৈ এই হৰ ঘৰ তিৰংগা কাৰ্যসূচী হাতত লৈছে। মই সকলোকে আহ্বান জনাইছোঁ, অসমবাসী ভাৰতবৰ্ষী আৰু আহ্বান জনাইছোঁ যাতে আমি ভাৰতবৰ্ষ এটা উন্নত দেশ হিচাপে পৰিচালনা কৰোঁ আৰু তাৰ কাৰণে সকলোকে আৱেগিকভাৱে শাৰীৰিকভাৱে আৰু বৌদ্ধিকভাৱে সকলোকে সক্ৰিয় জড়িত হ'বলৈ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলোৱে ঘৰত যাতে তিৰংগ পতাকা আৰে তাৰ বাবেও মই সকলোকে অনুৰোধ জনাইছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।